দালালি কৰিবলৈ আহিছে আপুনি মানে দালালি কৰিবলৈ আহিছে দালালিৰ প্ৰমাণটো দিয়ে দিলে আজি জৈৱ বৈচিত্ৰ্য বচাবৰ কাৰণে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছে আজি হুলুঙাপাৰ গিবন অভয়াৰণ্য ৰক্ষা কৰিবৰ কাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছে আৰু বিধায়কগৰাকীয়ে কি কৰিছে আজি লোকেল বিধায়কগৰাকীয়ে কি কৰিছে আমাৰ যিসকলে জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰিবলৈ আগবাঢ়িছে সেই মানুহবিলাক তেওঁ ঘুচিয়াই বোলে চেপ বদলাই দিব তহঁতি যে প্ৰতিবাদ কৰিছে তো আপুনি ক'বলৈ তহঁতক বেয়া লাগিছে তহঁতি যে প্ৰতিবাদ কৰিছিলি এটা গছপুলি ৰুই পাইছ জীৱনত এই গছপুলি ৰুই পাইছ এই গছপুলি ৰুই পাইছ একে গুচাই নাক ভাঙি দিম মুখো ভাঙি দিম চেপ বদলি কৰি দিম ইয়াত মাৰি পেলাই সেইকাৰণে মোৰ লগত লাগি লাভ নাই একে গুচাই নহয় কোনোবাই যদি মাৰিব আহে একে গুচাই নাক ভাঙি দিম ডাঙৰীয়া আমি কিন্তু খাৰু পিন্ধি থকা নাই দেই আপুনি আমাৰ এজন সদস্যক টাচ কৰি চাওকচোন এতিয়া মানে গছ গছনি জীৱ জন্তু তহিলং কৰি তেওঁলোকে এতিয়া তেল উৎপাদনৰ কাৰণে খনন কাৰ্য কৰিব খুজিছে আজি বেদান্ত নামৰ যিটো কনষ্ট্ৰাকশ্যন তেওঁলোকক আচলতে তেল উৎপাদন কৰিবৰ কাৰণে বা খনন কাৰ্য কৰিবৰ কাৰণে অনুমতি দিছে আৰু সেয়া কৰিব নোৱাৰিব বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যেতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আজি এই পাগল বুলিয়ে ক'ব লাগিব পাগল এই বিধায়কগৰাকীয়ে আমাৰ কৃষক মুক্তিৰ সদস্যক ঘুচিয়াই আচলতে মুখৰ চেপ বদলাই দিম বুলি কৈছে আপুনি পাগলহে পাগলেই হ'ব লাগিব আপোনাক দেখিছোঁ নহয় সামাজিক মাধ্যমত অসমৰ ৰাইজে আপোনাক ছাগলী বুলি কয় ছাগলী আপুনি যে কিবা কথা বতৰা যে কৈ থাকে সেইবিলাক ছাগলী এটাৰ মুখত সেইবিলাক বেলবেলাই থকা সেইবিলাক দেখুৱায় অসমৰ ৰাইজে আপোনাক ছাগলী বুলিয়ে কয় গতিকে ছাগলীয়ে নাখায় কি আচলতে পাগলে নকয় কি তাৰ প্ৰমাণ হৈছে আজি দালালৰ চৰিত্ৰটো প্ৰকাশ কেতিয়া পায় আৰু সেই প্ৰকাশ পোৱাৰ কাৰণে কেনেকুৱা ধৰণৰ বক্তব্য ৰাখিছে সেয়া আপোনালোকে চাই লওক এইবিলাক কথা আমাৰ মনত নাথাকে আমি জনতাক ভাল পাওঁ জনতা সদায় আমাৰ লগত থাকে জনতাই আমাৰ আটাইতকৈ ডাঙৰ শক্তি